আমাৰ গুৱাহাটী ইউনাইটেড ফুটবল ক্লাবটো আমাৰ আৰম্ভ হৈছে 15 আগষ্ট 2022 তেতিয়া আমি মন কৰিলোঁ যে গুৱাহাটীত খেলপথাৰ বহুত কম আছে আৰু ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে বিশেষকৈ আমাৰ এইখিনি জায়গাত বহুতখিনিয়ে শিকিব বিচাৰে ফুটবল শিকিব বিচাৰে ফুটবল ট্ৰেইনিং ল'ব বিচাৰে খেলপথাৰ এখনৰ দৰকাৰ তে আমি বিচাৰি খেলপথাৰৰ কাৰণে আমি কৃষি ভৱনৰ এই ইয়াতে ভিতৰত থকা এই ফিল্ডখন পালোঁ তেতিয়া তেনেকুৱা অৱস্থা জাষ্ট কোভিডৰ পিছত আৰু মানে এই খেলপথাৰৰ অৱস্থা বৰ বেয়া আছিল ঘাঁহ ডাঙৰ অৱস্থা নাই এতিয়া আমি এইবোৰ কাটি কুটি ডিপাৰ্টমেণ্টৰ লগত কথা পাতি গোটেই ফিল্ডখন আমি ঠিক ঠাক কৰি ল'লোঁ ঘাঁহ বন কাটি গোটেই চিজিল কৰি মাটি পেলাই চব ঠিক ঠাক কৰি লয় তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ লগত আমি এনেকৈ 2 ঘণ্টাৰ কাৰণে আমি প্ৰশিক্ষণ দিব বিচাৰোঁ গধূলি সময়ত এটা সময়ত তাৰে ভিতৰত এটা তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে আমাক এটা মান্থলি ইয়াৰলি বেচিছত কিবা এটা হেৰিত আমাক শিক্ষাৰ কাৰণে হেৰিটো কৰিব দিলে সুবিধা কৰি দিলে তেনেকৈ আমি 6-7জন ল'ৰা লৈ কেনে আমি আৰম্ভ কৰোঁ প্ৰথমে তাৰপিছত আমি এজন কোচ ল'লোঁ লাহেকৈ কোচ লৈ কেনে বিতুপন সোণোৱাল বুলি এজন কোচ আছিলে তেওঁ প্ৰথম আৰম্ভ কৰি দিলে আমাৰ হেৰিখনত খেলপথাৰখনত মানে কোচিং দিয়া আৰম্ভ কৰিলে তাৰপিছত গ্ৰেজুৱেলি এনেকৈ বাঢ়িলে আমাৰ 50টা হ'ল 70টা হ'ল 80টা হ'ল এতিয়া মুঠ এনেতো আমাৰ ৰেজিষ্টাৰ হেৰি হিচাপে আমাৰ ইয়াতে 100ৰ ওপৰত ল'ৰা আছে কিন্তু মানে আহি থাকে প্ৰশিক্ষণ লৈ থাকে প্ৰায় 60-70জন এইটো কণ্টিনিউ প্ৰশিক্ষণ লৈ থাকে তেওঁলোকৰ মাজত আমি এজ কেটেগৰী কৰি দিছোঁ 9 বছৰৰ তলৰ এটা এজ কৰিছোঁ বয়সৰ হেৰি হিচাপে আৰু 11 বছৰৰ তলত 13 বছৰৰ তলত তেনেকৈ 15 বছৰ আৰু 17 বছৰ তেনেকৈ 15 আৰু 17টো মিক্স কৰি এনে কৰোৱা যায় তেনেকৈ 4টা গ্ৰুপক আমি 4জন কোচ ৰাখিছোঁ চাৰ্টিফাইড কোচ চি লাইচেঞ্চ থকা ডি লাইচেঞ্চ থকা চাৰ্টিফাইড কোচ আমি 4জন ৰাখিছোঁ তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে যাতে মানে একাডেমি হিচাপত যে কেনেকৈ মানে প্ৰশিক্ষণটো কেনেকৈ লৈ যাব পাৰে আৰু ইয়াৰ পৰা আমাৰ যথেষ্ট ল'ৰা ওলাইছে প্ৰশিক্ষণ লৈ আছে একদম নতুন ক্লাব ক'ব আমিতো একদম নতুন হিচাপে আমি গুৱাহাটীত প্ৰথমে ইয়াতে যোনবোৰ আহিছে ল'ৰাবোৰ একদম বেছিকৰ পৰা শিকোৱা হৈছে এতিয়াও বহুত ল'ৰা আহে আমি তেওঁলোকক বেছিক শিকাবৰ কাৰণে বেলেগকৈ অনুশীলনৰ কাৰণে বেলেগকৈ ৰাখোঁ বেলেগ কোচৰ কোচিং দিওঁ তেনেকৈ কৰি আমি আজি 2 বছৰ আমি GSA আণ্ডাৰত ইউথ এণ্ড কিডছ লীগত পাৰ্টিচিপেটবিলাক কৰিলোঁ প্ৰত্যেকটা এজ কেটেগৰীত আমি পাৰ্টিচিপেট কৰিছোঁ গুৱাহাটীৰ ভিতৰত যিমানবোৰ টুৰ্ণামেণ্ট হয় ক্লাববিলাকে কিছুমান ফ্ৰেণ্ডলি টুৰ্ণামেণ্ট পাতে কম্পিটিশ্যন পাতে সেইবোৰত আমি পাৰ্টিচিপেট কৰিলোঁ প্ৰথম বছৰত আমি তেনেকৈ সফলতা পোৱা নাছিলোঁ প্ৰথম এবছৰ 2 বছৰ আমি এই বছৰ 2025ৰ পৰা অলপ সফলতা পাই আহিছোঁ আমি এই কিছুদিন আগতে সেই বাঘৰবৰীৰ ওচৰত এখন এৰিনা কি এৰিনা বুলি কৈছিলে তাতে এখন পাতিছিলে স্কলাৰ্ছ এৰিয়া তেওঁলোকৰ হেৰি বুলি কয় এই গ্ৰীণফিল্ড তেওঁলোকে হেৰি পাতিছিলে তেনেকৈ পাতিছিলে চাগে তাতে আমি ফাইনেললৈ 2টা কেটেগৰী গৈছে আমাৰ 11 আৰু 13 কেটেগৰী এজ কেটেগৰীত 2টা গ্ৰুপে ফাইনেল পাইছে তাৰ আগতেও আমাৰ সেই গাড়ীগাঁৱত এখন খেলা হৈছিল তাতে আমাৰ ছিনিয়ৰ গ্ৰুপটোৱে আমাৰ চেম্পিয়ন হৈছে ঠিক তেনেকৈ এইবাৰ আমি ৰিজাল্টবোৰ পাই আহিছোঁ নুনমাটিত হ'ল এইবাৰ ৰিচেণ্টলি আমি এই নুনমাটিত যোনখন ছেক্টৰ 3 চাগে ছেক্টৰ 3ত যোনখন পাতিছিলে তাতে আমাৰ আণ্ডাৰ 13 বছৰৰ অনুৰ্ধৰ যিখিনি ল'ৰাই আমাৰ খেলিছে তেওঁলোকে চেম্পিয়নশ্বিপ পালে আৰু আজিকালি দেখা যায় যে মোবাইলত গেম খেলাত সকলো ব্যস্ত হৈ থাকে তেনেস্থলত আপোনালোকে এটা ভাল পদক্ষেপ লৈছে ল'ৰা ছোৱালীসকল ওলাই আহিছে কি ক'ব সেইটোতো আমাৰ গোটেই বিশ্বতে এতিয়া মোবাইলৰ হেৰিটো চলি আছে অকল আমাৰ ইয়াতেই নহয় সকলো ঠাইতে মোবাইলত ল'ৰাবিলাকে আগতে আমাৰ বয়সত আমি খালি খেলিব ওলাইছিলোঁ সময় পাওঁ আমি ওলাই আহোঁ খেলোঁ আমি ফুটবল হওক ক্ৰিকেট হওক বিভিন্ন খেলৰ লগত আমি জড়িত হৈ থাকোঁ আজিকালি ল'ৰাবোৰৰ লগত তেনেকুৱা হৈ গৈছে মোবাইলত সোমাই থাকে তেওঁলোকে এটা ইজি লাইফ লিড কৰে কিন্তু সেইটো বৰ বেয়াও হৈছে মোবাইলত ন' ডাউট এডুকেশ্যনেল লেভেলৰ ক্ষেত্ৰত বেলেগ কথা তেওঁলোকে পঢ়া শুনা কিবাকিবি অলপ এডুকেশ্যন লাৰ্ণ কৰিছে সেইবোৰ বেলেগ কথা আদাৰৱাইজ অলপ সময় চালে সেইটো বেলেগ কথা কিন্তু সেইটোলৈ এডিকশ্যন হৈ যোৱাটো বেয়া কথা খেলিবৰ কাৰণে ওলাব লাগে আৰু এই কম বয়সতেইতো খেলিব লাগে খেলিলেহে তেওঁলোকৰ গোটেই শাৰীৰিক মানসিক সকলো ডেভেলপমেণ্ট হয় আমাৰ ইয়াতে এডমিশ্যন ল'বৰ কাৰণে আমাৰ ইয়াতে এডমিশ্যনৰ প্ৰক্ৰিয়াটো এনেকুৱা যে আমি 3000 টকা এটা এডমিশ্যন ফিজ হিচাপে লওঁ এই 3000 টকাটোত আমি
আপোনাৰ আমি দুটা কিট দিওঁ, আমি জাৰ্চি কিট দিওঁ। তাতে ঠাণ্ডা দিনৰ কাৰণে আপোনাৰ ট্ৰেকশ্বুটটোও থাকে, আদাৰৱাইজ দুটা ছেট থাকে জাৰ্চিৰ, হাফ পেণ্ট আৰু টি শ্বাৰ্টটো থাকে, প্লাছ আৰু 1 মাহৰ আমি এডভান্স ফিজ 1000 টকা এটাও লৈ লওঁ। তেনেকৈ 3000 লগত মান্থলি 1000 টকা এটাও আমি এতিয়া বহুত ক্ষেত্ৰত এই খেলাৰ কাৰণে ধৰ ফিজিকেল ফিটনেছৰ বহুত সুবিধা পাইছে, ভাল হৈছে। নহ'লে মোবাইলটো এনি টাইম ব্যস্ত হৈ থাকিলে হয়। এইখিনি হোৱাৰ পৰা ছ'চাইটি এটা পাইছে, সকলোৱে এটা ফিল্ড এখন পাইছে, ফলম্বত হেৰি হৈছে। কিন্তু আমাক কিন্তু ফিল্ড লাগে, আমাক গুৱাহাটীত যথেষ্ট ফিল্ড